কৰিছে পঢ়ে দেৱে শাস্ত্ৰ জানি সাৰি বেদ কৰিবে পাৰে ভাবি ভগতি নয়নৰে সংগতি কৃষ্ণে নাহি দেউ পাৰি আর আমি আমার জ্ঞানী করিল সাধু সঙ্গে কথাখিনি ইমান সুন্দৰ ব্যৱস্থাৰে ভগৱন্তক প্ৰৱেশ কৰিছিল হ'ব যে তেওঁ যিমানেই বহু বৰ্গী নহওক মহাপণ্ডিত নহওক যদি তেওঁৰ ভক্তিৰ গুণ নলয় তেতিয়াহ'লে তেওঁ মোক কোৱা অসুবিধা আছিল আৰু তাৰপিছত ক'লে তেওঁ সেইখিনিও কৰিলে কিন্তু সন্তৰ সংগতি নল'লে সন্ত কেনেকুৱা বাৰু এইটো বিশ্লেষণৰ বিষয়ে আপোনালোকে বুজাই কৰিব তাৰপিছত আকৌ ক'লে সুসংগ কৰা সন্তবিলাকৰ লগত থাকি সুসংগ গ্ৰহণ কৰা সুসংগ কৰিলে যে উপায় পক্ষী সুসংগ কৰি এই কথাটো গুৰুত্বভাৱেহে উদ্ভৱ কৰ্ণ ভগৱন্ত প্ৰভুৱে আজিও পুনৰ পৰাই উদ্ভৱ কৰিছে যে ইমান গুৰুত্ব এই কথাটো তাৰপিছত ক'লে যে সাধু সংগে মুক্তি কৰিব বৈশ্য কৰি ৰাখিব এতিয়া ভগৱত সন্ত সাধু বৈষ্ণৱ বিভিন্ন শ্ৰেণী বিভাজন কৰিছে আমি আকৌ এটা শব্দত প্ৰকাশে পাইছোঁ আপুনি স্কুলত যে বিষ্ণু জানকী ভকত বুলি লিখি থৈ আহিলে কাটি দিয়ে সাধু বুলি লিখি আহিলে কাটি দিয়ে বিষ্ণু জানকী বৈষ্ণৱ ভকতসকলে কাক জানি কৰি দিয়ে কৈছে সৰ্ব বেদান্ত সাৰ হৈছে ভকত যে সকলো তেওঁ নীতি ন্যায় সমস্তৰ মাজত তেওঁ সোমাই পৰা সেইজন ভকত গীতাই কৈছে ভজনী ভক্ত সকলোকে তেওঁ জানে সকলোৰ লগত মিলি মিলি থাকিব পাৰে এই ভকতজনে কেতিয়াবা সন্ত হৈ পৰে আৰু সন্ত হ'লে তেওঁ কেতিয়াবা সাধুলৈ পৰ্যবেক্ষিত হ'ব পাৰে আৰু সেইজন সাধুৱে মোক নিতান্তই বৈশ্য কৰি ৰাখিব পাৰে ইয়াতে জন্তীয়া পদ আহা আৰু মদনীয় মানে জন্তীয়া ধৰটো লাগিছে ই হৈছে সাধু তাকে মূল সংগীতাত দেখিছে যে প্ৰহিষ্ণু নম্ৰতাৰ মাজত পবিত্ৰ ক্ষীৰতাৰ মাজত যিজন মানে পুষ্প সজ্জিত ফুলাম এই বাগানত খোজকাঢ়ি গৈ থকা লোকজনৰ ভাও আৰু চেউৰীয়াৰ মাজত থকা ক্ষীৰ প্লাৱনতা শক্তিটোকে সাধু বুলি কৈছে এইখন পৃথিৱী ইমান সহনশীল মানে হৈ আছে ইয়াতে ডাঙৰ ডাঙৰ অট্টালিকাবিলাক বনাইছে গাড়ী মটৰ গৈছে পৃথিৱীখনে কাকো বেয়া নাপায় পৃথিৱীয়ে কৈছে মই যে সাধু মোৰ ওপৰতে কি চলি থাক মোৰ ওপৰতে ডাঙৰ ডাঙৰ ঘৰবিলাক বনাই থাক কিন্তু মই একো কথা নকওঁ যিমানবিলাক বুজা মই গ্ৰহণ কৰিছোঁ এয়া হৈছে সাধু সেইকাৰণে কৈছে গছ কাটিবলৈ গ'লেও গছে একো কথা নকয় পদুলীয়াকৰ গছডাল যদি শুকাই যায় তথাপিও গৃহস্থক পানী এটোপাও গছডালে নোখোজে এনেকুৱা গুণ থকা সেই ভক্তজনকহে সাধু বুলি কয়
তাৰপিছত কৈছে যে তিনা টুপি শুনিছে ন তলু টুপি সহিষ্ণুনা সদা কীৰ্তনীয় সদা হৰি যে যিজন তিনজাতীয় উদ্ভিদ সেই লতাডাল ডপি ডপি জেৱাখনত যেনেকৈ ধীৰ গতিৰে বগাই গৈ আছে এনে ধীৰ গতি থকা সেই ভক্তজনক সাধু বুলি ভাবোতে আমি সেই ধীৰ গতি যদি হৈছো আপোনাৰ জাতিলাও পুলি এটা চাবচোন তেওঁ এদিন দিলে আকৌ কেইদিনমানৰ পিছত এডোখ পালে তাৰ পৰা আকৌ লতা গৈ ক'ৰবা পালে লৈ কিন্তু তেওঁ কেনেকৈ বগাইছে আপুনি নাজানে যে কোনোবাই কাৰোবাক বেয়া বাক্য প্ৰশস্ত কৰিছে এই ভকতজনৰ চৰিত্ৰ এনেকুৱা অন্যজনে আহি কৈছে যে তোমাক অমুকজন ভকতে এনেকে গালি গালাজ পাইছে গালিখিনি গ্ৰহণ কৰিছে কৰি তেওঁ আকৌ ধন্যবাদ দিছে এই সৰহৰ গুণ সহিব পৰা যিজন মানুহ এই মানুহজনৰ লগত সম্বন্ধ কৰিলে তুমি মোক বৈশ্য বুলি ৰাখিব পাৰিবা নকয় মুখ লাগ কৃষ্ণ যুগ যজ্ঞ জানে মহামন্ত্র যাইব কুটি কত তীর্থ স্নানে আর আমি নবাওয়া মাকো একা দুঃখী উপবাসে নগর বৈশ্য মুখ পরম কন্যাকে কান কর্ম করি আমি সাধ মোর লোকে আর আমি ভগত সংগত মোকে পাওই মুখে আর আমি কহিল মহাগুলিক কথায় নব যেহেতু ভকত তুমি পরম বান্ধব মুখ্যতু অধিক সখী সাধুর সঙ্গম অরাম যাহারে লোক স্বর্গ খুখুন সাধুৱে খোজকাঢ়ি যোৱা সাধুজন খোজকাঢ়ি যোৱা পদৰ ৰেণুখন যদি গ্ৰহণ কৰিছা তেতিয়াহ'লে স্বৰ্গটো যদি তোমাৰ স্বৰ্গত সেই দেৱসকল যিমান আছে তুমিও কিমান পদত থাকিব পাৰিবা এই যে সাধুৰ চৰিত্ৰ তাৰপিছত ক'লে যে মই মহাভক্ত কৰি তোমাক কোনো ভকত মোৰ পৰম বান্ধৱ ভকতে মোক কিনিব পাৰিব একাদশী উপবাস কৰিছা তেতিয়াও তুমি মোক নাপাব পাৰা তথাপিও তুমি নাপাবা কৰ্ণ পৰম সন্যাসীও মোক নোপোৱা কিন্তু ভকতৰ সাধুৰ সংগ মোক বিচাৰি পাবা একাদশী উপবাসত ঈশ্বৰক পোৱা নাযায় ঈশ্বৰে কৈ আছে একাদশী উপবাস কৰি অম্বৰীষে ভগৱন্ত প্ৰভুকে জয় কৰি পেলালে এয়া ভাগৱতৰ নৱবিস্কন্ধতে আছে যে অম্বৰীষ ৰজাই একাদশী ব্ৰত পালন কৰি দ্বাদশী দিনা পালন কৰাৰ আগে আগে দুৰ্বাসাই যি ধৰ্মৰ পৰীক্ষা কৰিবৰ কাৰণে আগবাঢ়ি গ'ল অম্বৰীষৰ হৃদয়ৰ পৰা বিষ্ণুৰ সেই কীৰ্তনৰ ৰূপী চক্ৰ ওলাই গৈ দুৰ্বাসাই গোটেই তিনি নৃত্য দুৰ্বাই লৈ ফুৰিল এতিয়া একাদশী ব্ৰত কৰি অম্বৰীষে পালে কিন্তু আমাৰ ইয়াত কৈছে একাদশী উপবাসেও তোমাক নাপাবা হয় অম্বৰীষে যেনেকৈ একাদশী ব্ৰত পালন কৰিছে আমি সম্ভৱ তেনেকৈ কৰিব নোৱাৰিম সেইকাৰণে
উদ্ধৱ ভগৱন্ত প্ৰভুৱে কৈছে যে তুমি যদি কেনে ব্ৰত পালন কৰিব নোৱাৰা একাদশী নকাবা যদি তুমি ভক্তি বিহীন হয় ভক্তি কৰিলে একাদশী পূৰ্ণিমা জাগযোগ্য যিয়ে নকৰা সকলোবিলাক শ্ৰেষ্ঠ প্ৰতিপন্নটোৰ বস্তুটো আছে ভক্তি ভক্তি কৰিলে জীৱসমূহে নিতান্তই লাভ কৰিব পাৰে আৰু অন্য বস্তুৰ প্ৰতি আসক্তি নকৰিলা লোকৰ লগত খেল সমাজৰ কথা পাতি দিনটো পাৰ কৰিলা আৰু এনেকে একাদশী পালো নতুন বেয়া পাইছে কৈছে যে একাদশী মই ভাল পাওঁ তুমি যদি একাদশটা ইন্দ্ৰিয় সম্পূৰ্ণ ব্যৱস্থা কৰিছা তেতিয়াহ'লে তুমি ভাল পাইছা কিন্তু তুমি একাদশী গ্ৰহণ কৰিছা তোমাৰ পদূলি আগতে তুমি বেয়াটো মাজত যোৱাৰ লগে লগে এজনক কৈছা সেইকাৰণে বন্ধুৱে এতিয়া ভালেই নাপাওঁ এনে যদি ভাৱলীয়া হৈ আছা তেতিয়াহ'লে কাম সেইকাৰণে কৈছে বাহিৰা ভিতৰত সমান ৰাছো ভাই মানুহজনী হৈ নাচাৰো যে বাহিৰটো সুন্দৰ কৰা ভিতৰটো সুন্দৰ কৰি ৰখোৱা তেতিয়া তুমি এখন শ্ৰেষ্ঠ কৃত্য সেৱক হৈ কৰিবা মোৰ ঈশ্বৰে কৈছে কিন্তু তুমি দেখিছা বাহিৰটোহে ভাল কথাও ক'ব জানা বিভিন্ন প্ৰকাৰ উদাহৰণ দি জানা কিন্তু ভিতৰটো তোমাৰ বেয়া তেতিয়াহ'লে তুমি একেবাৰে মোক একাদশী আসনটো গাঁৱৰ মানে বেছিকৈ গৈ গৈছে ভীমকল আনিব এনেকৈ আনি তই এতিয়া সেই হিচাপত খাব লাগিব নাই একাদশী অমৃত যায় একাদশী ব্ৰত পালন কৰি ঈশ্বৰক পাইছোঁ এনেকৈ একাদশী ব্ৰত পালন কৰিব লাগিব একোৱেই গ্ৰহণ কৰিব কেৱল কৃষ্ণক চিন্তি তেওঁৰ মানে ৰাজ দৰবাৰত ৰৈ আছে আমি ভগৱন্তৰ চিন্তা নকৰি কৰ্তব্য নলৈ একাদশী ব্ৰতৰ দিনা আপুনি খুৱাই যদি লাজত খাইছোঁ নাই তথাপিতো মানে বিষ্ণু পুৰাণত কৈছে যে একাদশী ব্ৰতে ন ভূন্দিত কদাচিদতি মানৱ যে একাদশী ব্ৰতৰ দিনা কদাচিত তুমি ভোজন নকৰিবা যদি তুমি একাদশী ব্ৰত পালন কৰি ভোজন কৰিছা তেতিয়াহ'লে তুমি পিতৃহোবধ মাতৃহোবধ ব্ৰহ্মবধ পাপী নিত্যান্তলৈ গুচি যাবা ইমান ছুটি পোৱা দিছে সেইকাৰণে সেইবোৰ কোৱাৰ কিনো প্ৰয়োজন একান্ত ভাৱেৰে সুখময় ভাৱেৰে মই ভগৱন্ত প্ৰভুক চিন্তা কৰোঁ মই ভক্তি কৰোঁ এই প্ৰকাৰে কৰিলে ঈশ্বৰৰ পাব রাম মুখ্যতু অধিক সখী সাধুর সঙ্গম যাহার লোক স্বর্গ হুকুমে সম সাধু সঙ্গে অনে পাইলে গো মূর গতি দিও লেখা সখী তাকো শুনি সম্প্ৰতি আৰাম দৈক বিষ পক্ষী পশু পালে পালে স্ত্ৰী সমুদ্ৰ যন্ত্ৰ জাতি অধম চণ্ডালে ইকবতুধি কয়মে ক পাপমতি ভকতৰ সংগত পাইলে ক মূৰ গতি অৰণ বিভীষণ বীৰ বিষ অৰ্ব বলিদান জাম্বুৱন্ত জটায়ু সুগ্ৰীৱ হনুমান মালা কৰ পুঁজি ব্যাঘ ধৰ্ম তুলাধাৰ দ্বিজ ভাৰ্য
ব্রজবাসী গোপী অনাচার অরম নাই প্রপব্রত হংস নপহিলে বেদ নজানয় জ্ঞান একু শাস্ত্র ভেদ অরম কেবল সাধুর সঙ্গে সুখে পাইলা গতি সৎসংগত কৰে নাই উপায় সম্প্ৰতি। সেইকাৰণে কৰ্মলে গুৰুসকলে ক'লে যে সেইসকলে মানে হনুমান তাৰ পৰা দামোদন্ত্ৰ বিষ্ণুবৰ্ণ মালাকাৰ পুঁজি উপাখ্যানে সুন্দৰভাৱে লিখিছে যে এইসকলে ভগৱান তত্ত্বভূ সৎসংগৰ মাধ্যমেৰে ভগৱান তত্ত্বভূক জয় কৰিলে। এইসকলে একাদশী ব্ৰত পালন এই বাৰ্ষিক দিন একাদশী সেই ব্ৰত পালন কৰা নাই, কিন্তু অভ্যন্তৰীণ একাদশী তেওঁলোকে পালন কৰি আছে। এতিয়া এই অভ্যন্তৰীণ যিটো একাদশী ব্যৱস্থা আপুনি মহা গাঁও এজন শ্ৰেষ্ঠ বুলি কৈছোঁ। স্পীকাৰটোৰ আগত আপুনি বিহু কৰি সম্বন্ধে ক'ব পাৰে, ভাগৱত উদ্বোধন কৰিব পাৰে, ভাগৱতৰ ব্যাখ্যা কৰিব পাৰে। এনেকুৱা এজন মহান সাধু মহিমা চেণ্টিফিকেটত গাড়ীৰ ওপৰত বহি আছে। এজনে কৈছে এই মানুহজনৰ চাওকচোন বাৰু লক্ষ্য তেওঁ গাড়ীৰ ভিতৰৰ পৰা তেওঁ চকুকেইটা গুচি অহা নাই। আৰু তেওঁৰ স্বভাৱৰ দৃষ্টিৰ যিটো দৃষ্টিশক্তি, এই দৃষ্টিশক্তি চোৱাৰ সেইখিনি সময়ত চোৱাৰ যিটো চাৱনৰ দৃষ্টি বেলেগ মানে ব্যৱস্থা লৈ গতি কৰিছে, তেতিয়াহ'লে তেওঁ একাদশী ব্ৰত হোৱা নাই, অভ্যন্তৰীণ একাদশী নাই। এইসকলে এনেকৈ নিগুণভাৱে একাদশী ব্ৰত পালন কৰিছে যে একাদশটা ইন্দ্ৰিয় ভগৱন্তৰ পাদপদ্ম ফলা নিমজ্জিত হৈ আছে, যাতে প্ৰভু মোৰ মুখেৰে যাতে কেতিয়াও বেয়া এটা শব্দও যাতে নোলায়, মোৰ চকুৰে যাতে সকলোকে মাতৃত্ব ব্যৱস্থাটো আহে, অন্য দৃষ্টিৰে যাতে মোৰ চকুহাল নাযায়, এই ব্যৱস্থাৰ এটা সদায় কৰি ৰাখিছে। তাকে ইয়াত গুৰুসকল কৈছে যে সৎসংগ যদি তেওঁৰ নাই ক'ত সৎসংগ কৰিব। আপোনালোকৰ এই কাৰ্তিক ভাগৱত হ'ল, আমি সৎসংগ পালোঁ, আকৌ ইয়াত হ'ল, তাৰপিছত বাকী কিতাপ পঢ়ি যাব ইয়াতে কৰাচোন তুমি সৎসংগ, মস্তকৰ পৰা পদলৈ কৰা সৎসংগ, তেতিয়া তোমাৰ গাড়ীখনৰ স্বাভিমান যিটো ধীৰতা শক্তি সেইটো নিজে নিজে আহিছে। আৰু এদিন আহোঁতে তুমিচোন বোকাত যে কোনো ফুলি থাকে, ফুলিব লগাত যে বোকা নালাগে, তোমাৰ সংসাৰ ঘৰতচোন আহোঁতে নাইকিয়া কৰি পেলালে ঈশ্বৰে। সেইকাৰণে ভগৱন্ত প্ৰভুৱে নিজে কৈছে, হে ৰাম, মই যেতিয়া তেওঁক 4খন হাতেৰে আশীৰ্বাদ দিওঁ, তেওঁ 2খন হাতেৰে সামৰিবলৈ নোৱাৰে, আৰু মই যেতিয়া 4খন হাতে তেওঁৰ ঘৰৰ পৰা লৈ যাম বুলি ভাবোঁ, তেওঁ 2খন হাতেৰে যিমানেই কৃপা নকৰক তেওঁ লৈ পেলাই এই ব্যৱস্থাটোকে ইয়াত কৈছে। কিন্তু এটা শব্দ কৈছে নাহিত ব্ৰত আৰু কংস নপহিলে ব্ৰেদ নজানো জ্ঞান একো শাস্ত্ৰ তত্ত্ব ভেদ। এইসকল অনাচাৰীসকল যাৰ আচাৰ নাই, যাৰ কংস নাই, যাৰ নিয়ম নীতি নাই, তেওঁলোকে শাস্ত্ৰ পঢ়িলেও তাৰ তত্ত্ব ভেদটো উপলব্ধি কৰিব নোৱাৰিব। আৰু একান্ত ভকতসকলে ইয়াৰ তত্ত্ব নিমন্ত্ৰিতভাৱে থাকি এদিন হ'লেও ঈশ্বৰক লাভ কৰিব পাৰিব। আরাম দেব দুঃখী থতু করি ভগতে বড় ভকতক ভজিলে গুণশয় কর্মজড় করতে ভগতি স্বরূপ মানি কহিল
সখী তত্ত্ববাণী ময়ের ভকতর নাহিকে অন্তর মূল সঙ্গয়ের হৰি সংগতি অন্তর অৰমি এতেকে লৈ মোক সাধু সংগ সৰ্বক্ষণ শুনিও সখীয়াবে সাধু লক্ষণ ভকতিকে সমস্তে পুণ্যৰু পাত্ৰ জানি নিজ ধৰ্মতে যি মোক ভোজৈ মাত্ৰ সুধীৰ হবিশ্বাসে মোক কৰিলে কবৈছ সেই মহাসাধু সখী কহিলো ৰহস্য। এইবাৰে ইয়াক কৈছে সুধীৰ বিশ্বাসে যিজনে মোক সৰু কৰি পেলালে। মই আগতে কৈছো নহয় মই মহান ব্ৰহ্মী আৰু তেওঁ কৰ্মৰ যোগেদি সেই মহান ব্ৰহ্মী জুইৰ পৰা সৰু কৰি পেলালে সেইটো হৈছে প্ৰকাণ্ড সাধু। আৰু ইয়াক কৈছে ভকতিকে সমস্ত পুণ্য নহুৱে পাত্ৰ যে ভক্তি কৰিব লাগিব ভক্তি কৰিলে জীৱসমূহৰ মুক্তি ঘটিব। কিন্তু এই ভক্তি সোপানটো কৈছে তুমি সংগতি লোৱা সন্তৰ যে তোমাৰ লগত যাৰ আদান প্ৰদান আছে এই সকলো মানুহ যাতে মানৱতাৰ অৱক্ষয় নঘটোৱাৰ লগত যাতে তুমি সংগ কৰা সেই সংগৰ মাজত কৰিলে তুমি কেতিয়াবা সাধু হৈ পৰিবা। সেইকাৰণে গুৰুসকল সংগীগৰাকীও সংগজনো খুব ভাল লাগে। যদি বন্ধুজন বন্ধুত্বৰ ব্যৱস্থা ৰাখিব নোৱাৰে সেইজন বন্ধুৰ লগত সংগ কৰি লাভ নাই। আমাৰ প্ৰাণৰ বন্ধু ভগৱন্ত প্ৰভু যে ভগৱন্ত প্ৰভুৰ যিমান বিশ্বাসৰ মাজত থকা সেই আজ্ঞাবোৰত আমি তেওঁৰ বন্ধু হ'ব পাৰিছোনে নাই? আমাৰ গৃহখনতে আৰু বাৰ্ষিকতো আমি কি দেখোঁ যেনে এটা কথা আমি বিয়া বাৰু পাতিলো আমাৰ ভাইজাগৰাকীয়ে এই কাতি বিহু উৰুকা দিনা ধুম এডাল দি পেলাই সেৱা কৰিছে। কোৱাৰ পিছত মই সুধিলো হেৰা তুমি কিয় সেৱা কৰিলাহে? কৈছে আজি বছৰে গৈ তোমাৰ সেৱা কৰিব লাগে প্ৰথমকে সেৱা কৰিলা কাতি মাহটো গ'ল ভালেকে তাৰপিছত আৰু কাতি গ'ল আঘোণ গ'ল পুহ গ'ল আকৌ মাঘৰ বিহুৰ দিনা পৰিছে। মাঘৰ বিহু সেই বিহুৰ দিনাখন আকৌ সেই একেটা ষ্টাইলে কৈছে। মই টকা সুধিলো হেৰা আজিচোন আকৌ এই কাতি বিহু ষ্টাইলটোৱে বন্ধ কৈছে আজি সেই একেটাই দিওঁ পাৰ এনেই কৰিলে ভাল লাগে যে এতিয়া আমাৰ যদি সংগতি হয় ভকতি হওঁতে বাৰু মোৰ বন্ধুজন যদি সেই একেই সংগতিৰ অধীন হয় বা আমাৰ ভাইজাগৰাকীয়ে এনেকৈ নকৰে উদাহৰণ দিব লগা কৰিছোঁ। এয়া হৈছে আমাৰ লগত ভাৱ যাৰ লগত মই সংগতি দিনে নিশাই কৰিছোঁ ভগৱন্ত প্ৰভুৰ লগত তেতিয়াহ'লে মই ভগৱন্ত প্ৰভুৱে ভাল পোৱা কৰ্মৰ মাজত নিবদ্ধ হৈ থাকিব লাগিব। মোৰ বাক্যৰ ব্ৰেক থাকিব লাগিব শুধক মই যিকোনো প্ৰকাৰে কণ্ট্ৰল কৰি থাকিব লাগিব। লোভ থাকিছে মোৰ লোভ আছে তথাপিতো মই লোভৰ প্ৰতি বশৱৰ্তী হৈ নাথাকি ডায়েবেটিছ ৰোগীয়ে যদি ৰসগোল্লা ত্যাগ কৰিব পাৰে তেতিয়াহ'লে এজন ভকতে ভগৱন্ত প্ৰভুৱে দিয়া আহাৰখিনিৰ ওপৰত তেওঁ প্ৰতিষ্ঠিত থাকিব কিয় নোৱাৰে? ডায়েবেটিছ ৰোগীসকলে কৈছে ৰসগোল্লা খালে মোৰ বেছিকে অসুবিধা হয় মিঠা বস্তু মই খাব নোৱাৰো। তেতিয়াহ'লে ইয়াৰ আগৰ প্ৰকাৰৰ কথাখিনি আমি যদি ভকত হৈছোঁ তেতিয়াহ'লে এই বিভিন্ন প্ৰকাৰে এই মাংসহাৰী দ্ৰব্যবিলাক যিকোনো প্ৰকাৰে কণ্ট্ৰল কৰিব লাগিব তেতিয়াহ'লে মোৰ বন্ধুজনে ভাল পাব। অৰমতাৰ সংগে ক্ষণে মাকো গৈছ কোনো কোনো প্ৰাণ সখী কহিলো ৰহস্য
জগতৰ ধৰ্ম কৰ্ম জানিষ্ট কৰি ভকতৰ সংগৰ হেনো কোনো হে কৰি আর আমি আপনি দেখিলা দুকুলত মহামতি বেবিচারি দুষ্টা যত গোপর যুবতী কাম ভাবে কেবল ভজিলে মাত্র এতেকে পরম ভুকে পাইলা স্বর্গ আর আমি এমন দেখিলু ব্রজ যুবতীর হরি রইল বন্দী উদ্ধব পীরকে মজরি থাকু সর্বথা পক্ষী তাহবার পাকে আর আমি দেহি বলে কেহি করু যেন নিজ দাসে তোমাক মই কলো যে দেহি বোলে কেহি কৰো যেন নিজ দাসে এই বৰ্ডৰ গোপীসকলে মোক প্ৰাণ ভাৱে বৰ্ণনা কৰিছিল কিন্তু তেওঁলোকে উদ্বুলি ক'লে মই উঠি যাওঁ তেওঁলোকে আহ বুলি ক'লে মই আহি যাওঁ কিন্তু তুমি মাতিলে তোমাৰ এতিয়া ভকতজনে মাতিলে মই চোন যাবলৈ কিন্তু তেওঁলোকে মোক উঠ বুলি কৈছে মই উঠি গৈছো তেওঁলোকে মোক আহ বুলি কৈছে মই দৌৰি গৈছো বৰ্ডৰ কিন্তু তোমাৰ এতিয়া তোমাৰ আৰু মোৰে মাতিলে কিয় নাযাওঁ মই যাবলৈ চোন মনেই নাযায় অৰ্থাৎ এই কাৰণে যাবলৈ মন নাযায় তুমি নিজৰ ধৰ্ম ত্যাগ কৰিব নোৱাৰিবা নিজৰ ধৰ্ম ত্যাগ কৰা যে নিজৰ মনৰ বিভ্ৰান্ত চিন্তাৰ দ্বাৰা সোমাই গৈ তোমাৰ দেহটোৰ লগতে আত্মাটোৰ কষ্ট পোৱা কাম কৰিছা তাৰ কাৰণে মই মাতিলে নাযাইছো সেইকাৰণে গুৰুসকল মাধৱপুৰ গুৰুজনাই কৈছে নিজৰ ধৰ্ম নিজ ধৰ্ম এটা স্বধৰ্মৰ নিজ ধৰ্ম সেইকাৰণে যদি তুমি নিজৰ ধৰ্মৰ প্ৰতি মানে আসক্তি হৈ থকা ইয়াত কৈছে নিজৰ ধৰ্ম থাকিলে মোক একেবাৰে নাপাবা কিন্তু বৰ্ডৰ গোপীসকলে কাম ভাৱেৰে ভজনা কৰিছে তেতিয়াও তুমি তেওঁলোকৰ প্ৰতি মই আসক্ত কৰা কিন্তু নিজৰ ধৰ্মৰ প্ৰতি তুমি যেতিয়া আসক্ত হৈ আছা তেতিয়াহ'লে মই তোমাক দেখা নিদিওঁ এতিয়া স্ব হৈছে আত্মাই ভাল পোৱা কৰ্ম কৰিলে মই তোমাৰ লগত থাকিম আৰু আত্মাই বেয়া পোৱা কাম কৰিলে মই তোমাৰ লগত নাথাকিম এইটোৱে হৈছে মূল বিষয়টো তাকেই কোনে কি প্ৰকাৰে ভগৱন্তৰ প্ৰভুক বিচাৰ কৰিছে এই ব্যৱস্থা বিচাৰণৰ মাজত সোমাই থাকক এদিন তাৰ পৰা লগ সাধন নিত্যানন্দ প্ৰত্যেকজনে কৰিব পাৰিব আর আমি এটাকে উদ্ধব তুমি তেজা বেদ পন্থ জীবা জানা শুনা হবে এরায়ন গ্রন্থ একে মত মাত্র তুমি লয়ু কহর নগরিবা ভয় মই করি গুরক্ষ আর প্রভু তুমি মরম মুখ যাবে নজানে তা দেখে কর্ম ভকতি করিবে তুমি স্থির পরামতি লয়ু সাধু সঙ্গ পক্ষী সুখে শুনা ভাগৱত পদ মহাভাগৱত
এই কথা কইলা কৃষ্ণে গীতার অন্তত সর্বধর্ম বেরিয়ে গো হরণ সাক্ষাৎ পুরীর হবি সহে সখী লয়ো কয় আমাক সেইকাৰণে গুৰুসকল ইয়াক কৈছে যে সকলো ধৰ্ম তুমি পৰিত্যাগ কৰা। ধৰ্ম পৰিত্যাগ কৰিলে কি হয়? যদি মানুহজনে ধৰ্ম পৰিত্যাগ কৰে তেতিয়াহ'লে তেওঁৰ সংগী বিন্দু তেওঁ ত্যাগ কৰিব লাগিব। এতিয়া সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ তুমি সকলো পাৰ্থিৱ জগতৰ নীতিবিলাক দুৰ্দয় নীতিবিলাক ত্যাগ কৰি সুনীতিৰ মাজত সোমাই পৰা আৰু পৰাৰ লগে লগে তুমি মোৰ প্ৰিয় পাত্ৰ ভকত হৈ পৰিবা। তাকে মই গীতাত কৈছো যে তুমি সকলো চিন্তা ভাৱনা প্ৰায় ক্লেশৰ এই যি সিদ্ধান্ত এইবিলাক ত্যাগ কৰা। মই যে তোমাৰ সৃষ্টি স্থাপকতা এক সত্য বস্তু এই কথাটো গ্ৰহণ কৰি মহাজাগতিক এই পৃথিৱীখনত চলি ফুৰা। এইটো হৈছে ভগৱন্তৰ প্ৰভুৰ ওচৰত আশ্ৰয় লোৱা ধৰ্ম। আৰু যদিহে তাকে নকৰা তেতিয়াহ'লে তুমি তোমাৰ সেই মহাযুদ্ধখনত এদিন পৰাজয় স্বীকাৰ কৰিব লাগিব। সেইকাৰণে যুদ্ধলৈ যোৱাৰ আগতে যদি মোৰ ওচৰত সদা মন তোমাৰ আত্মনিবেদন আছে তেতিয়াহ'লে মই যুদ্ধখনত নিতান্তই কৃপা কৰিম। সেইকাৰণে তুমি মোৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰা। আৰু জীৱৰ মাত্ৰে ভগৱন্ত প্ৰভুৰ ওচৰত আশ্ৰয় গ্ৰহণ নকৰিলে তাৰ আৰু অন্য গতি থাকিব নোৱাৰে। যে ভগৱন্ত প্ৰভুৱে গীতাত ভগৱন্ত অৰ্জুনক কৈছে তুমি স্বধৰ্ম ত্যাগ নকৰিবা। স্বধৰ্ম থাকিলে ফল এৰি নিৰন্তৰে জান যেন যেই ভাবে গীতাৰ কৰ্মযোগত কৈছে তুমি স্বধৰ্ম ত্যাগ নকৰিবা। তোমাৰ যুদ্ধ হৈছে তোমাৰ ধৰ্ম হৈছে সক্ৰিয়, তুমি যুদ্ধ কৰিবই লাগিব। এতিয়া যদি স্বধৰ্ম ত্যাগ নকৰিলে তেওঁ যুদ্ধ কৰিলে আৰু যুদ্ধত তেওঁ জয় হৈ গ'ল। এতিয়া ভকত এজনৰ বা মানুহ এজনৰ স্বধৰ্ম কি এই ব্যৱস্থাটো আহিবই লাগিব। অৰ্থাৎ আত্মাক যেতিয়ালৈকে নাজানে তেতিয়াহ'লে পৰমাত্মাৰ ওচৰত শৰণ কেতিয়াও তেওঁ ল'ব নোৱাৰে। সেইকাৰণে আগে আত্মাক জানি লওক, তাৰপিছত ভগৱন্ত প্ৰভুক বিচাৰি গ'লে তেওঁ কৃপা কৰিব। আৰু যদিহে কণ্ঠৰ ব্যৱস্থাৰ বিচাৰ কৰি তেতিয়াহ'লে মানুহ কেতিয়াবা কনচিডাৰ পাছ কৰিব। কনচিডাৰ পাছ কৰিলে তেওঁ অসুবিধা ধেৰ থাকিব, আৰু যদি ডিউটি পাছ কৰে তেতিয়াহ'লে তেওঁ অসুবিধা নাথাকে। সেইকাৰণে আমাৰ গুৰুজনাই কৈছে, তেওঁ লিখিছেও তুমি একশৰণ নোহোৱা, কিন্তু একশৰণৰ মাজত এনেকুৱা কিছুমান প্ৰেক্টিকেল বিষয় সোমাই দিলে। তেওঁ কৈছে মাধৱপুৰ গুৰুজনাই লিখিছে বচনে কেৱল মাত্ৰ হৰিক শৰণ লয়, চিতে আন দেৱতা ভজয়, কদাচিত তাৰ সিদ্ধি নহয়, হৰি তাৰ সংযোগ। মই সকলো হলো পন্থ হলো, মই পন্থ বিচাৰিলো, সেই পন্থত মই মস্তক দিলো, কিন্তু মোৰ চিত্তে অন্য ব্যৱস্থা বিচাৰি ফুৰে। তেতিয়াহ'লে মই সকলো লাভ বিলাক বুজি যাব, তেতিয়া তেওঁ কামত আহিব। সেইকাৰণে কৈছে তুমি সকলো ত্যাগ কৰি যে নিৰৱধি হোৱা, তাৰপিছত মোৰ ওচৰলৈ যোৱা, মই তোমাক কৃপা
আর আমি নকরিব ভয় হেরা করু অঙ্গীকার সমস্তে পাপতে মই করিব নিস্তার আর আমি অর্জুন গীতার ঈশ্বর কৃষ্ণর যাবে লৌক মত সারি বেদ রামায়ণ পুরাণ ভারত হরিকে কই মাত্র সমস্তে শাস্ত্র আর আমি ইহা কোন জানিয়াম মতি পরাশ্রিত নুনিব মতি আর আমি পাতকির কর্মই আছে শুনি মরি ঘিনে কলি যুগে গতি নাহি হরি নাম দিনে আর আমি কৃষ্ণর মেঘে কর পতি করু গতি নামর মহিমা যাবে শুনি ইয়াৰ পিছত বা নামৰ মহিমা কবগৈ যে সকলো কৰিলা কিন্তু নাম গ্ৰহণ কৰা নাম গ্ৰহণ কৰিলে মানে যদি বেয়া কৰ্ম কৰিছিলো নামে তেওঁ উদ্ধাৰ কৰিব বাপেকে পুতেকক সুধিছে তোমালোকৰ প্ৰশ্ন কাকতখন লৈ আহাচোন প্ৰশ্ন কাকতত লিখিছে যে হৰিনাম বুলিলেনো কি বুজা কি লিখিছে মই চতুৰ্বিংশতি অৱতাৰৰ পৰা জগন্নাথ কীৰ্তনলৈকে লিখি থৈ আহিছো মই নাম নাপালোৱে আপুনি জনা সদায় পাখণ্ড মণ্ডলটো কেতিয়াবা গায় প্ৰহ্লাদ চৰিত্ৰ গায় গায়ে আছে সেইকাৰণে এটা চাপ কোনটো লিখিম এতিয়া মই নাম চতুৰ্বিংশতিখিনি লিখিম জগন্নাথ কীৰ্তন লিখিম যে মানে চতুৰ্ভুজ কীৰ্তন লিখিম যে নিয়মগুণ কীৰ্তন লিখিম মই চিন্তাগ্ৰস্ত হৈ গ'লো সেইকাৰণে চতুৰ্বিংশতিৰ পৰা একে জগন্নাথলৈকে নাম এইখিনি পৰীক্ষা হ'লে লিখি থৈ গুচি আহিলোঁ এতিয়া আমাৰ সেইটো ব্যৱস্থা নহয় যাব এইখিনি মনত আছে আজি এইজনকে গাওঁ সেইজনকে গাওঁ প্ৰকৃততে নাম হৈ যাব সেইটোৱে সমস্যা এতিয়া তাকে এই হৰিনাম হওঁতে কৈছে আত্মাক জানা আত্মাক জানিবলৈ যাওঁতে ৰং আছে যে ঋতুবিলাক আপুনি সংযত কৰিবা ঋতু সংযত হ'লে আত্মা চিৰজাগ্ৰত হয় তেতিয়া দণ্ডাগতে তুমি এবাৰ কৃষ্ণ বুলি কোৱা মনতে কৈছে মই সদায় তোমাক মংগল কৰি ৰাখিম যদি তোমাৰ সংযত ব্যৱস্থা নাই তেতিয়াহ'লে নামে কাম কৰিবলৈ নকৰে সেইকাৰণে গুৰুসকল গীতাই কৈছে নাম মই নিৰ্গুণ বিশ্বৰূপ মোৰ নামো নিৰ্গুণ মই নিৰৱ মই নিবিড় নাম এনে গ্ৰহণ কৰা য'ত নিৰৱতা থাকিব য'ত সজাগতা থাকিব য'ত হুলস্থুল নাথাকিব এনেকৈ নাম গ্ৰহণ কৰা যে ৰিপু আৰু ইন্দ্ৰিয়ৰ মাজত কাজিয়াৰ সৃষ্টি নহয় নাম ল'বলৈ যাওঁতে হুলস্থুলৰ সৃষ্টি নহয় যদি তুমি নাম গ্ৰহণ কৰি আছা ইন্দ্ৰিয়ই টানিছে এফালে ৰিপুৱে টানিছে এফালে তেতিয়াহ'লে এইখন কাজিয়াত নামে কিবা সেইকাৰণে যে তুমি এনে এটা ব্যৱস্থাৰে নাম গ্ৰহণ কৰা যে ভগৱন্ত প্ৰভু আগত ৰাখি নাম গ্ৰহণ কৰা নিজৰ বিচাৰ ভেদে তুমি নাম লোৱা আৰু ভাৱনাটো থাকিব লাগিব অভেদ ভাৱনাই মোক পায় ভেদাভেদ ভাৱনাই
নাম ললেও মোক নাপায় অৰ্থাৎ এই ব্যৱস্থাৰে গ্ৰহণ কৰি একৰণ হোৱা আৰু মুক্তি লাভে নিতান্তই পালন কৰিম और हम जी तुम जो मैं जाई माधो और नाम ढोरी पासे पासे पूरो देव देवी तुम कोई और हम मूर्ति मंत हुआ पांसो रोकार मुकुति मुकलयु बाबुली परय काकुति पाप हमार हरि नाम महाबली जार ध्वनि শুনি কম্পি পলাই পাপ বলি আর আমি জমা করে পরম হীন হরি নাম জানি নিরন্তরে মরে বুলা রাম রাম কৃষ্ণ এইকাৰণে ইয়াত ক'লে যে নামৰ মহিমা কিয় যিজনে নাম গ্ৰহণ কৰে স্বৰ্গৰ দেৱতাসকলে সেই ভক্তজনক চাই থাকে বুলি কৈছে আৰু দেৱতাসকলে তেওঁৰ পাছে পাছে ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰে ইমান নামৰ বিপুল মহিমাৰ শক্তি আকৌ ইয়াত ক'লে যে মূৰ্তিমন্ত হুলীয়া 500 প্ৰকাৰ মূৰ্তি ভক্তজনৰ পাছে পাছে ঘূৰি ফুৰে যিজনে নাম গ্ৰহণ কৰে ইমান সুন্দৰ ব্যৱস্থাৰে নাম গ্ৰহণ কৰা সেই মানে সাধুজনৰ আচাৰ তেওঁৰ পাছে পাছে দেৱতা বসুলিও ঘূৰি ফুৰে নাম গ্ৰহণ কৰা সেই সাধুজনক তেওঁ 7টা মুক্তি গ্ৰহণ কৰিব নাম অপৰাধত গুৰুজনাই সেইকাৰণে যোনে যেইভাৱে গীতাটোতে যে কথা মই পঢ়িমতে তাৰ কৃষ্ণ ভজা নিহন মোক যোনে যিভাৱে ভজনা নকৰক মই সকলো ভজনাৰ মাজত থাকোঁ কিন্তু যদি বিশ্বাস আৰু শ্ৰদ্ধা নাথাকে মই একো ভজনাৰ মাজতে নাথাকোঁ শ্ৰদ্ধা বিশ্বাস ৰাখি মোক ভজনা কৰক মই যিকোনো প্ৰকাৰে কৃপা কৰিম সেইদিনা যে মেট্ৰিকৰ পৰীক্ষা হ'ল মেট্ৰিকৰ পৰীক্ষা দিনা ঈশ্বৰে সেই মণিপুৰত কৰিছে এই ভক্তিসকল দেখিছানে বাৰু তেওঁৰ লগৰ নদীগৰাকী কৈছে বোলে মই ভকতসকলক দেখি আছো আজি যে মেট্ৰিকৰ পৰীক্ষা মন্দিৰ আৰু নামঘৰত বন্তি দিয়া ভকতৰ বহু মানে ষ্টুডেণ্ট থকা মাক বাপেকে বন্তি দিয়া ভকতৰ অভাৱ নাই তেতিয়া লক্ষীয়াই ভগৱন্ত প্ৰভুৱে কৈছে মই বৰ ভাল পাইছো কিন্তু তুমি লক্ষ্য কৰিবা মোক কেনে প্ৰকাৰে তেওঁলোকে ভজনা কৰিছে ৰিজাল্ট দিয়াৰ দিনাখন তুমি নামঘৰলৈ যাবাচোন কোনোবা পাছ কৰা ষ্টুডেণ্টে বন্তি দিয়ে নে যে প্ৰভু তোমাৰ কৃপাতে মই পাছ কৰিলো এই বুলি কোনো বন্তি নিদিয়ে কিন্তু প্ৰভু তুমি মোক পাছ কৰাই দিব লাগিব মোৰ বাধা বিঘিনিখিনি তুমি পাৰ কৰাবা এই ভাগত পৰীক্ষা দুদিনৰ আগৰ পৰাই বন্তি দিয়া ভকতৰ ষ্টুডেণ্টৰ অভাৱ নাই কিন্তু ৰিজাল্ট দিয়াৰ দিনা কাৰো মনত নপৰে সেইদিনাখন লোকেল আৰু বইলাই গোটেই ঘৰটো পূৰ্ণ কৰি বিপদতে ভগৱন্ত প্ৰভুক বিচাৰ কৰে কিন্তু ঈশ্বৰে কৈছে আপন আৰু বিপদৰ মাজত যি গ'লে মুখ নেৰে সেয়া হৈছে নাম যিজনে হলা হ'ল প্ৰলয়ৰ সময়তো মোক বিচাৰে আৰু প্ৰলয় নহওক তেওঁ মোক যিজনে বিচাৰে এয়া হৈছে নাম আৰু সেই নাম গ্ৰহণ কৰা লোকজনক কৈছে পবিত্ৰ হৃদয় যাৰ তাৰ প্ৰতি মই সদায় সদয় যাৰ কিডনি পাকস্থলী লিভাৰ ফাংচনবিলাক ভাল নহয় নাভৰ চাৰ্কুলেশ্যনবিলাক সঠিক নহয় সি মোক কেতিয়াও বিচাৰি নাপাব তাৰ চিন্তা বৈদিক নহ'ব সেইজন ভক্তৰ চিন্তা লৌকিক মাজত পেলাই